বন্ধুবান্ধীসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুবান্ধীসকল আজিৰ ভিডিঅ'টো হৈছে যে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা যিটো আবেদন মুকলি হৈছে নতুনকৈ, এইটো হৈছে পোষ্ট নেম হৈছে অফিচ পিয়ন গ্ৰেড 4ৰ চাকৰি। আপোনালোকে যদি আবেদন কৰিব ইচ্ছুক আছে তো আবেদন কৰিব পাৰে। এইটো অফলাইনৰ যোগেদি আবেদন কৰিব লাগিব। ইয়াৰে টোটাল 2টা পোষ্ট আছে। তাৰে ইয়াতে দৰমহা দিছে 12,000 পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে ইয়াতে দিছে 3,900 টকা। এইটো প্ৰতি মাহে গ্ৰেড পেও পাব। ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰলৈকে। ইয়াত যিসকলে 18 পৰা 40 বছৰ আছে সিহঁতে আবেদন কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সন পাব। ইয়াতে SC ST কাৰণে 5 ইয়াৰ্ছ, OBC ৰ কাৰণে 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন দিছে। বন্ধুবান্ধীসকল এডুকেশ্যন কোৱালিফিকেশ্যন ক'বলৈ গ'লে 8 পাছ হ'লেও এই পদটো আবেদন কৰিব পাৰিব আৰু যিসকলে মেট্ৰিক পাছো আছে সিহঁতেও আবেদন কৰিব পাৰিব। চিটিজেনশ্বিপ বন্ধুবান্ধীসকল ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব। এইটো মাষ্ট বি, এইটো নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। তো ফ্ৰেণ্ডছসকল আবেদন কৰাৰ সময়ত কি ডকুমেণ্ট লাগিব ইয়াতে লিখা আছে। কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট দিব পাৰে। তাৰপিছত এজ প্ৰুফ ডেট অফ বাৰ্থ যিটো আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাম্বাৰ 2, তাৰপিছত ইয়াতে কোৱালিফিকেশ্যন যিটো 8 পাছ নহ'লে HSLC যিটো মেট্ৰিক পাছ কৰিছে সেই 10 পাছ চাৰ্টিফিকেটটো লাগিব। সেই সকলোখিনি ডকুমেণ্ট ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি অফলাইনৰ যোগেদি অফলাইন যিটো এড্ৰেছ মই ডেছক্ৰিপশ্যনত দি পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰে। এইটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত অফিচ পিয়ন জুডিচিয়েল মেজিষ্ট্ৰেটৰ চাকৰি। তো বন্ধুবান্ধীসকল যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰিব পাৰে আৰু এই সৰু ভিডিঅ'টোলৈ মই সমাপ্ত কৰিব লাগিব। এতিয়া নেক্সটত আকৌ ভিডিঅ' লৈ আহিম চাকৰি ৰিলেটেড। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন ভিজিট কৰি আছে, সিহঁতে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় লেটেষ্ট নটিফিকেশ্যন জব ৰিলেটেড পাই থাকিব। তো বন্ধুবান্ধীসকল এইটো আছিল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চাকৰি হয়, জুডিচিয়েল মেজিষ্ট্ৰেট, যিটো DC অফিচৰ চাকৰি জুডিচিয়েল মেজিষ্ট্ৰেট বুলি কোৱা হয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।